জন্মাষ্টমীৰ আগত ঘৰলৈ আনক এই পাঁচটা বস্তু। ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদেৰেই ভৰি পৰিব ঘৰ। জন্মাষ্টমীৰ আগত নিজৰ ঘৰখনলৈ কিছুমান বিশেষ আৰু পবিত্ৰ বস্তু অনাটো অতি শুভ। ইয়াৰ দ্বাৰা ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পোৱাই নহয়, আপোনাৰ ঘৰখনলৈ সুখ শান্তি আৰু সমৃদ্ধিও আনে। যদি আপুনি এই জন্মাষ্টমীক বিশেষ আৰু শুভ কৰি তুলিব বিচাৰে, তেন্তে এইবোৰ বস্তু আগতীয়াকৈ ঘৰলৈ আনিবলৈ আৰম্ভ কৰিব পাৰে। বাঁহী। ভগৱান শ্ৰীকৃষ্ণৰ তেওঁৰ প্ৰিয় বাঁহীৰ বাবেও পৰিচিত। জন্মাষ্টমীৰ আগত এটি সুন্দৰ বাঁহী ঘৰলৈ আনি পূজাস্থলীত ৰখাটো অতি শুভ। ই কেৱল মনলৈ শান্তি কঢ়িয়াই অনাই নহয়, ঘৰত ইতিবাচকতা আৰু মধুৰতা বজাই ৰাখে। ৰূপ বা পিতলৰ দ্বাৰা নিৰ্মিত বাঁহী বিশেষভাৱে শুভ। ময়ূৰৰ পাখি। ময়ূৰৰ পাখি ভগৱান শ্ৰীকৃষ্ণৰ মুকুটৰ অংগ আৰু তেওঁৰ অতি প্ৰিয়। ঘৰলৈ আনি পূজাস্থলীত বা মূলদ্বাৰত ৰাখিলে ঘৰৰ ঋণাত্মক শক্তি আৰু বাস্তুদোষ দূৰ হয়। গৰু আৰু পোৱালীৰ ভাস্কৰ্য। কৃষ্ণৰ গৰুৰ সৈতে গম্ভীৰ সম্পৰ্ক আছে। জন্মাষ্টমী উপলক্ষে গৰু আৰু পোৱালীৰ মূৰ্তি অনাটো শুভ। ঘৰত সমৃদ্ধি কঢ়িয়াই আনে আৰু শিশুৰ বাবে সুখৰ বাট মুকলি কৰে। পূজাস্থলীত ধাতুৰ মূৰ্তি ৰখাটোৱেই উত্তম। বৈজয়ন্তী মালা। ভগৱান শ্ৰীকৃষ্ণৰ ডিঙিত বৈজয়ন্তী মালাক এক গুৰুত্বপূৰ্ণ অলংকাৰ বুলি গণ্য কৰা হয়। ঘৰলৈ আনি পিন্ধিলে ধন সম্পত্তি আৰু সমৃদ্ধি বৃদ্ধি পায়। ইয়াক পিন্ধিলে বা পূজাত ব্যৱহাৰ কৰিলে বিশেষ পুণ্যও পোৱা যায়। শংখ। শংখৰ খোলাৰ শব্দই ঋণাত্মক শক্তি আঁতৰাই বুলি বিশ্বাস কৰা হয়। জন্মাষ্টমীৰ আগত শংখৰ খোলা এটা ঘৰত আনি পূজাস্থলীত ৰাখি নিয়মিতভাৱে ব্যৱহাৰ কৰিব লাগে। ই ঘৰৰ পৰিৱেশ নিৰ্মল আৰু সজীৱ কৰি ৰাখে। এষ্ট্ৰলজিকেল ডেস্ক, অসম সংবাদ।